ঢকুৱাখানাৰ বিলমুখ কঠালগুৰিত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ পৰাগ উৎসৱ উদযাপনৰ বাবে লাইখুটা স্থাপন গাঁওবাসীৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ পৰাগ উৎসৱক লৈ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যৰ চৌদিশে তাৰ সমান্তৰালভাৱে সোৱণশিৰিৰ বিলমুখ কঠালগুৰি গাঁৱৰ ৰাইজেও উৎসৱ উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তুলিছে। ঐনিতম আৰু গুমৰাগ নৃত্যৰে বিলমুখ কঠালগুৰি গাঁৱৰ ৰাইজে সমূহীয়াভাৱে প্ৰতি ৫-১০ বছৰৰ ভিতৰত পালন কৰি অহা পৰাগ উৎসৱ সফল উদযাপনৰ বাবে দৈ পলক সাক্ষী কৰি লাইখুটা স্থাপন কৰে বৃহত্তৰ সোৱণশিৰিৰ বিলমুখৰ কঠালগুৰিৰ গাঁৱৰ ৰাইজে। অহা ফাগুন মাহৰ শেষৰ সপ্তাহত 4দিনীয়া কাৰ্যসূচীৰে সোৱণশিৰিৰ বিলমুখ কঠালগুৰি গাঁৱৰ ৰাইজে পৰাগ উৎসৱ উদযাপন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। আমি বহুত আমাৰ বিলমুখ কঠালগুৰি ৰাইজে বহুত ভাল লাগিছে আৰু 12 বছৰ কালৰ পিছত 12 বছৰৰ মূৰত আজি আমি নহাচিগা বিহুটোৰ কাৰণে কি কয় পৰাগ আমাৰ মিচিঙত পৰাগ বুলি কয়। এই পৰাগখিনিৰ কাৰণে আমি যা যোগাৰ কৰিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আমি ফাগুনৰ লাষ্টত আমাৰ পৰাগটো খোৱা হ'ব। এইদিনা আমি দিনটাৰো এইকেইদিনৰ ভিতৰতে দিনটা ফিক্স কৰিম, চেলিব্ৰেট কৰিম। তাৰপিছত আমাৰ যি গাঁৱৰ মানুহ সকলোৱে মিলি সকলোৱে একতা হৈ পিনে আজিৰ পৰা আমি গোটেই কাম কাজ কৰিম বুলি আমি আজি লাইখুটা স্থাপন কৰিছোঁ। এইটোৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজে আজি ভাল লাগিছে আৰু এই য'ত আছোঁ আমি এই স্থানতে আমি ইয়াতে পৰাগখন হ'ব, ইয়াতে খোৱা হ'ব। আমাৰ 3দিনীয়া কাৰ্যসূচী হ'ব। এই 3দিনীয়া কাৰ্যসূচী আমি সম্পূৰ্ণভাৱে জাক জমতাৰে এইবাৰ আমি খোৱাৰ কাৰণে ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7